শিৱসাগৰবাসীৰ সহযোগত সাংস্কৃতিক মহাসভা অসমৰ শিৱসাগৰ জিলা সমিতি আৰু কেন্দ্ৰীয় বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱস উদযাপন সমিতিৰ উদ্যোগত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতিচাৰণ অনুষ্ঠান 2024ৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকলি সভা, স্মাৰক বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়, য'ত শিৱসাগৰৰ সমাজ জীৱনৰ সৈতে জড়িত তথা বিভিন্ন ক্ষেত্ৰত সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰা হয়। ইয়াৰ পিছতে সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত স্মৃতিচাৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধিয়া কণ কণ শিশুসকলৰ মাজত সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা আছিল যদিও উদ্যোক্তাসকলে সন্ধিয়াৰ পৰিৱৰ্তে নিশা 10 বজাৰ পাছতো প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সক্ষম নোহোৱাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আনহাতে আয়োজক সমিতিয়ে নিশা কোনো লাইট বা জেনেৰেটৰৰ ব্যৱস্থা নকৰি গাড়ীৰ লাইটৰ পোহৰত প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিযোগীসকলৰ অভিভাৱক আৰু আয়োজক সমিতিৰ কৰ্মকৰ্তাসকলৰ মাজত হতাহতৰ সৃষ্টি হয়। অসমীয়া কলা সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ যোৱা মহান শিল্পীগৰাকীৰ স্মৃতিচাৰণ অনুষ্ঠান এনে চৰম বেমেজালিৰে অনুষ্ঠিত কৰাত আগভাগ লৈ অহা সাংস্কৃতিক মহাসভা অসম শিৱসাগৰ জিলা সমিতিৰ সম্পাদক ত্ৰৈলোক্য দত্তৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে সচেতন ৰাইজ। আজি ত্ৰৈলোক্য দত্ত ডাঙৰীয়াই তাৰমানে ইয়াত এটা প্ৰগ্ৰেম পাতিছিলে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী কেম্পাছত। তেওঁ তাৰমানে ৰাভা দিৱস উপলক্ষে সদৌ অসম ভিত্তিত দলীয় নৃত্য, একক নৃত্য আৰু সাজপাৰ প্ৰতিযোগিতা পাতিছিলে। তাত এনেকুৱা হ'ল কণ কণ ল'ৰা ছোৱালীখিনিয়ে মানে ৰাতিপুৱাৰ পৰা ধৰক বহুত অশেষ কষ্টৰে বহুত আশাৰে কিবা এটা আশালৈ ধৰক ইয়াত কম্পিটিশ্যনটোত জইন কৰিবলৈ আহিলে। তেতিয়া ইয়াত কি হ'ল, আমাৰ ল'ৰা ছোৱালী ধৰক সাজপাৰ প্ৰতিযোগিতা দিবলৈ আহিছিলে। তেখেতে ইয়াত ইমান ডাঙৰ প্ৰগ্ৰেমটো সদৌ অসম ভিত্তিৰ এটা প্ৰগ্ৰেম পাতি সেই প্ৰগ্ৰেমটোত তেওঁ কোনো জেনেৰেটৰৰ ব্যৱস্থা নকৰিলে। দিনটো কাৰেণ্ট নাইকিয়া আৰু এতিয়া গধূলিৰ পৰা ধৰক কাৰেণ্ট কেইবাবাৰো গৈছে। তেখেতে লাষ্টত ৰৈ শেষত এটা সিদ্ধান্ত ল'লে, মাত্ৰ এটা গ্ৰুপ থাকি গ'ল। তেতিয়া তেওঁলোকে সৰু ল'ৰা ছোৱালীখিনি যে বহুত দেৰিৰ পৰা তাৰমানে ওলাই মেলি ৰেডি হৈ আছিলে, তেওঁলোকে এটাই সিদ্ধান্ত ল'লে কথা বতৰা পাতি যে ল'ৰা ছোৱালীখিনিৰ যাতে মনত ক্ষোভ বা দুখ নালাগক সেইটো কাৰণে তেওঁলোকে গাড়ীৰ লাইটৰ পোহৰত হ'লেও লাইটটো অন কৰি হ'লেও তাৰমানে ষ্টেজত প্ৰগ্ৰেম কৰাটোৰ কথা তেওঁলোকে ভাবিলে। আৰু তেতিয়া ক'লে যে আপুনি ব্লুটুথটো অন কৰি দিয়ক। ইয়াত যিসকল মিউজিকৰ মানুহ আছিল তেখেতসকলে ক'লে যে বোলে এটা কাম কৰোঁ, আমি গাড়ীখনতে ব্লুটুথটো অন কৰিব পাৰোঁ নেকি, গানটো লগাই মেলি আমাৰ কম্পিটিশ্যনটো কণ্টিনিউ কৰি ৰাখোঁ। ঠিক তেনেকুৱাতে কি হ'ল, তেওঁ গাড়ীখনতো বহুত চেষ্টা কৰিলে কিন্তু ব্লুটুথটো অনো নহ'লে, নহ'লে। লাষ্টত তেওঁ সিদ্ধান্ত ল'লে যে মই ঘৰৰ পৰা ব্লুটুথ এটা লৈ আনোঁ। কিন্তু তেখেত ধৰক আধা ঘণ্টামানৰ পিছত উভতি আহি কৈছে যে ব্লুটুথটো তেখেতৰ জীয়াৰীয়ে ক'ৰবাত প্ৰেক্টিছৰ কাৰণে লৈ গ'ল, সেইটো কাৰণে ব্লুটুথটো নাই। সেই সিদ্ধান্ত মানে তেওঁলোকে গোটেই অভিভাৱক আৰু সকলোৰে লগত সমালোচনা এটাই কৰিব বিচাৰিলে যে আমি পইচাটো ঘূৰাই দি আপোনালোকে মানে সেইটোতে সন্তুষ্ট হৈ উভতি যাওঁগৈ। কিন্তু এই সৰু ল'ৰা ছোৱালীখিনিয়ে ৰাতিপুৱাৰ পৰা ভোকে লঘোণে থাকি মানে এনেকুৱা যে হ'বলৈ পালে, বিশেষকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এনেকুৱা এটা ডাঙৰ প্ৰগ্ৰেমত বা তেখেতকো মানে এনেকুৱা লাগিছে তেখেতকো যেন অসন্মান এটা হৈ গ'ল। সেই ল'ৰা ছোৱালীখিনি আজি এনেকুৱা এটা ডাঙৰ প্ৰগ্ৰেম কৰিবলৈ আহিছে, সিহঁতি বিমুখ হিচাপে এপাক ঘূৰিবলৈ পালে, সেইটো যাতে ভৱিষ্যতে নহওক। আৰু শ্ৰীযুত ত্ৰৈলোক্য দত্তদেৱে যাতে আগন্তুক যদি কিবা প্ৰগ্ৰেম পাতোঁ বুলি ভাবে কমিটিখনত মানুহখিনি ৰাখি সকলোৱে লগ লাগি যাতে ভাল এটা প্ৰগ্ৰেম আৰম্ভ কৰক, সেইটোৱে তেখেতলৈ অনুৰোধ জনাইছোঁ। আৰু যাতে সৰু ল'ৰা ছোৱালীক লগত লৈ তেওঁ হেতালি নেখেলে আৰু আজিৰ পৰা যাতে তেওঁ এনেকুৱা কোনোদিনে কাম হাতত নলয়। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।